পৃথিৱীৰ প্ৰথম মানৱ হজৰত আদম আলাইহিস সালাম। নিশ্চয় আপোনালোকে চাগে সকলোৱে জানে যে আমি মানৱ জাতিৰ প্ৰথম পিতা আছিল হজৰত আদম আলাইহিস সালাম। মহান আল্লাহ তাআলাই তেখেতক প্ৰথম পৃথিৱীলৈ পঠাইছিল আৰু তেখেত এজন মুছলমান ব্যক্তি আছিল। ইয়াৰ পৰা আমি প্ৰমাণ পাওঁ যে পৃথিৱীৰ সৰ্বপ্ৰথম মুছলমানৰ আগমন ঘটিছিল আৰু তাৰ পিছত লাহে লাহে মুছলমানৰ পৰা ভাগ ভাগ হৈ বিভিন্ন ধৰ্মৰ সৃষ্টি হৈছিল। আজি কিছুমান মানুহে ক'ব পাৰে যে ইছলাম ধৰ্মৰ 1400 বছৰ আগতে আহিছে। ইছলাম 1400 বছৰ আগতে অহা নাই, ইছলাম পৃথিৱীৰ জন্মতে আহিছে, পৃথিৱীৰ সৃষ্টিতে আহিছে। হয়তো কাৰোবাৰ কোৱা মতে বেলেগ বেলেগ ধৰণে বুজাব পাৰে, কিন্তু ইছলামিক ল মতে বা ইছলামিক কোৰাণৰ কোৱা মতে বা বিভিন্ন মানৱ সৃষ্টিৰ ইতিহাস যদি আমি পঢ়োঁ, তো তাৰ পৰা পোৱা যায় হজৰত আদম আলাইহিস সালাম পৃথিৱীৰ প্ৰথম মানৱ আৰু তেখেতে প্ৰথমে আহিছিল আৰু তেখেতৰ অহাৰ পিছৰে পৰা লাহে লাহে মানৱ জাতিৰ আৰম্ভ হৈছিল। হজৰত আদম আলাইহিস সালাম আছিল আমি পৃথিৱীৰ সকলো মানৱ জাতিৰ পিতা আৰু হজৰত হাৱা আলাইহিস সালাম আছিল পৃথিৱীৰ সকলো মানৱ জাতিৰ মাতা অৰ্থাৎ মা। তেখেত দুয়োজন পিতৃ মাতৃ পৃথিৱীত অহাৰ পিছতে পৰা তেখেতৰ সন্তান সন্ততি বৃদ্ধি হৈ হৈ আজি আমি মানৱ জাতিৰ পৃথিৱীলৈ আগমন ঘটিছে। আজি গোটেই পৃথিৱীৰ হাজাৰ কোটি মানুহ আৰু প্ৰথম মাত্ৰ এই দুজন মানুহেই আছিল। দুইজনত দুখন দেশত পেলাই থৈছিল খোদা তাআলাই। দুয়োজনৰ বহুত বছৰৰ পিছত লগ হৈছিল, কিন্তু ইয়াৰে আঁৰৰ যদি মূল কাহিনী কওঁ, এই দুইজন মানুহক প্ৰথমে আল্লাহে সৃষ্টি কৰিছিল যে জান্নাতত ৰাখিবলৈ, আৰু জান্নাতত প্ৰথমে তেখেতক জাগা দিছিল, ঠাই দিছিল। তেওঁলোকৰ ভুলৰ কাৰণে আমি মানৱটো প্ৰায় প্ৰতিতে ভুল আছে, আৰু তেখেত দুজনে ভুল কৰিছিল যে আল্লাহৰ বাদা যিখিনি মানা আছিল, যে মহান আল্লাহ তাআলাই কৈছিল এই ফলটো তোমালোকে খাব নোৱাৰিবা, এই ফলটো যদি খোৱা তোমালোকে অসুবিধা হ'ব, গতিকে এই ফলটো তোমালোকে নাখাবা। ফলটোৰ নাম আছিল গন্ধম ফল, আৰু তেওঁলোক দুজনে মানা নাছিল, বুজি পোৱা নাছিল, গোপনে গোপনে ফলটো খাই দিছিল। এই ফল খোৱাৰ পিছত তেওঁলোকৰ জান্নাতৰ পৰা বাহিৰ কৰি দিয়া হৈছে। আচলতে এইখিনি তেওঁলোকৰ কথা নহয়, এইখিনি শয়তান